আমাৰ টিচাৰসকলে হওক বিভিন্ন ধৰণৰ আমাৰ যিসকল লোকক মই লগ পাই থাকোঁ মিটিঙত মানে কথাবোৰ কৈ থাকোঁ আমি নতুনত্ববোৰ আমি আঁকোৱালি ল'ব লাগিব আমাৰ যিসকল শিক্ষক সমাজ আছে তেওঁলোকক সদায় কওঁ যে তেওঁলোকে সদায় আমাৰ যিসকল পুৰণা শিক্ষকসকল আছে ন' ডাউট তেওঁলোকৰ সময়ৰ যিটো শিক্ষা দীক্ষা তেওঁলোকে গ্ৰহণ কৰিছিল বা তেওঁলোকে পাইছিল এইটো এতিয়া নতুন যুগৰ লগত অলপ ডিফাৰেঞ্চ আছে তেওঁলোকৰ ছিষ্টেমত যাব বিচাৰে কিন্তু এতিয়া যিহেতু গোটেই বস্তুবোৰ ডিজিটাইজ হৈ গৈছে কম্পিউটাৰাইজ হৈ গৈছে অনলাইন হৈ গৈছে তেওঁলোকে এই পুৰণা জামাটোৰ মেনুৱেল ছিষ্টেমত থকাৰ মানে অৰ্থই নাই চ' তেওঁলোকে এই ট্ৰেনজিশ্যন পিৰিয়ডটোত অলপ কষ্ট হয় চ' যাতে আমাৰ যিসকল ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যদি আমি নতুনত্বটো দিব পাৰোঁ আমি নিউ জেনেৰেশ্যনৰ যিটো আমাৰ আশা আকাংক্ষা আছে এইখিনি ফুলফিল কৰিবলৈ হ'লে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও এই নতুনত্বটো তেওঁলোকে আঁকোৱালি ল'ব লাগিব আৰু আমাৰ নৱপ্ৰজন্মক এই নতুনত্বৰ থ্ৰুদি আমাৰ জ্ঞানখিনি দিব লাগিব বুলি মই প্ৰত্যেকবাৰে মই সভাই সমিতিয়ে এইখিনি কৈ থাকোঁ চ' আমাৰ যিহেতু মহিলা যিসকল লেখিকা সমাজ আছে বাইদেউসকলকো মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ যিবোৰ এতিয়া নিউ ষ্টাইলৰ ৰাইটিংবোৰ আহি আছে আজিকালি আপুনি ই পেপাৰ পাব অফিচো আজিকালি ই অফিচ হৈ গৈছে চব আপোনাৰ ডিজিটাইজ হৈ গৈছে বস্তুবোৰ অকল আমি মানে মেনুৱেলি নিলিখাকৈ এনেকুৱা এটা অনলাইন ছিষ্টেমো কৰিব পাৰোঁ বা যাতে কোনোবাই যদি লিখে তেওঁলোকে ব্লগ থাকে ব্লগ বনাই যদি ভাল তেনেকুৱা ল'ৰা ছোৱালী লিখা থাকে অনলাইন ছিষ্টেমত তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এতিয়া ছিষ্টেম ওলাইছে য'ত দেখি আমি আমাৰ নৱপ্ৰজন্মক আমি আগুৱাই লৈ যাব পাৰোঁ চ' মই এইখিনি আমাৰ যিহেতু আজি নাৰী আন্তঃৰাষ্ট্ৰীয় আমাৰ মাতৃ দিৱস মই আমাৰ মাতৃ দিৱসৰ ওপৰত মই কি ক'ম আপোনালোকে সকলোৱে একোজন মাতৃ আপোনালোকে জানে যে আমি এগৰাকী মাতৃৰ দায়িত্ব কিমান এইখিনি বাইদেউ কৈছে আমাৰ প্ৰতিনিধি বাইদেউ কৈছে কিমান আমি এটা শিশুক আমি ডাঙৰ দীঘল মানে জন্ম দিয়াৰ পৰা তেওঁক পোহপাল কৰি ডাঙৰ দীঘল কৰি চাকৰি দিয়া পতালৈকে কিমান এগৰাকী মাতৃ বা তেওঁ কষ্ট কৰিবলগীয়া হয় আৰু পৃথিৱীত আপুনি অকল এগৰাকী ব্যক্তিকে আপুনি পাব আপোনালোকে চাব মায়ে যেতিয়া আপোনাৰ বাচ্চাক খেদি মাৰে যিমান মাৰি দৌৰি ফুৰিলেও লাষ্টত মাক হাবতি ধৰি মাকে ক'বগৈ মা মোক নামাৰিব আৰু কিন্তু যদি তেওঁৰ দেউতাকে মাৰে বা কোনোবাই যদি মাৰে ই দৌৰি ৰাস্তা পাৰ হৈ দলং চলং নদী চদী পাৰ হৈ যাব কিন্তু বাপেক বা তাৰ দাদাকে হওক যোনে মাৰে তাৰ ওচৰলৈ নাহেগৈ অকল মায়ে কেতিয়াবা মাৰিলেহে বা যিমানে মাৰক খেদি মাৰক কিন্তু লাষ্টত গৈ আহি মাক ঘাপ মাৰি ধৰি ক'ব মা আৰু মোক নামাৰিবি আৰু চ' মাৰ মানে কিবা মাৰ অৰ্থটো বা শব্দটো কিমান আপোনালোকে ইম্পৰ্টেঞ্চ এইটো নিশ্চয় আপোনালোকে গম পায় আৰু বহুত ডিউটি আছে মাকসকলৰ আমাৰ বাইদেউ আপোনালোকে সকলোৱে জানে বিশেষকৈ আমি চাকৰি কৰা মহিলাসকলক দেখিছোঁ আমাৰ পুৰুষৰ লগত সমানে তেওঁলোকে ডিউটি কৰে 24/7 ইলেকশ্যনৰ সময়ত আমিতো 24 ঘণ্টাই বহিছোঁ ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ কৰে ৰাতিপুৱা 6টালৈকে নহয় ৰাতিপুৱা 10টালৈকে বহিছে আমাৰ প্ৰিয় নাই ইয়াত DC আছিলে তেওঁ আমি যেতিয়া বস্তুবোৰ ইলেকশ্যনত বস্তুবোৰ বিলাইছোঁ অকল মই গৌৰীপ্ৰিয়ৰ কথা কোৱা নাই আমাৰ লগত বহুখিনি মহিলা আছিলে তেওঁলোকে আমি কমিশ্যনিং যেতিয়া কৰিছিলোঁ কমিশ্যনিঙত এনেকুৱা হৈ গ'ল যে 3 দিন সময় দিছিলে তেখেতে বিহুৰ আগদিনা মই গোটেই কমিশ্যনৰ যিমান মহিলাসকলো আছিলে পুৰুষসকলো আছিলে গোটেইকেইটা সুধিলোঁ যে আপোনালোকে 24/7 কৰিবনে আপোনালোকে 3 দিন কৰিব চ' আমি 24/7 যদি কমিশ্যনিংটো কৰোঁ আমি এদিনতে শেষ হৈ যায় কিন্তু যদি আমি আধা মানে 8 ঘণ্টা কৰোঁ 3 দিন লাগে চ' গতিকে তেওঁলোকে ক'লে ছাৰ আমি বিহু মনাম বিহু খাম আমি মানে 24/7 কৰিম ৰাতিপুৱা আপোনাৰ আমি 10টাৰ পৰা আৰম্ভ কৰোঁ নেক্সট দিনা 12টালৈকে আমি শেষ কৰি দিছোঁ কমিশ্যন চ' ধুনীয়াকৈ 2 দিন আমি বিহু খাম